নামাজ পঢ়া সুন্দৰী যুৱতীগৰাকীৰ শিৰত এটা ৰঙা সেন্দুৰ। ইছলাম ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। ফাৰহা হৈ পৰিল জানকী। কিন্তু কিয় ইছলাম ধৰ্ম এৰিবলৈ বাধ্য হল ফাৰহা? শিৰত সেন্দুৰ লৈ থকা এই যুৱতীগৰাকী যে দেখিছে, তেওঁ কেইদিনমান আগলৈকে মূৰত হিজাব পিন্ধি নামাজ পঢ়িছিল, কোৰাণ পঢ়িছিল, ৰাখিছিল ৰোজা। কিন্তু এতিয়া তাইৰ শিৰত সেন্দুৰ, বজাইছে মন্দিৰৰ ঘণ্টা। জানিব পৰা মতে মুছলিম যুৱতী ফাৰহা হাইস্কুলত পঢ়ি থাকোঁতেই একে শ্ৰেণীৰে হিন্দু যুৱক ৰামৰ সৈতে প্ৰেম হৈছিল। কলেজীয়া জীৱনত দুয়ো বেলেগে বেলেগে পঢ়িছিল যদিও অটুট আছিল প্ৰেমৰ বান্ধোন। কিন্তু ৰামৰ সৈতে ফাৰহাৰ সেই প্ৰেমৰ কথা জানিব পাৰি ফাৰহাৰ পঢ়া বন্ধ কৰি দিছিল পৰিয়ালে। আৰু তাৰ পাছতেই অন্য এজন যুৱকৰ সৈতে ফাৰহাৰ বিয়া ঠিক হৈছিল। কিন্তু ফাৰহাই বিয়াত বহিবলৈ অস্বীকাৰ কৰে। আৰু তাৰ পাছতেই পৰিয়ালৰ লোকে নানা ধৰণৰ শাৰীৰিক মানসিক অত্যাচাৰ চলায় ফাৰহাক। ইফালে ৰামে পোষ্ট গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰিছে। ৰামে প্ৰেমিকা ফাৰহাক ঘৰৰ মানুহে কৰা অত্যাচাৰ জানিব পাৰি আৰক্ষীক অভিযোগ দাখিল কৰে। প্ৰেমতকৈ ধৰ্ম ডাঙৰ নহয়। সেয়ে ফাৰহাই পৰিয়ালৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঘৰৰ পৰা পলাই আহি ৰামৰ ওচৰ পায়হি। আৰু ৰামৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰাৰ পণ লয়। আৰু ইয়াৰ পাছতে দুয়োৰে বিবাহৰ আয়োজন কৰা হয়। বিশ্ব হিন্দু পৰিষদৰ নেতা তথা আৰক্ষীৰ উপস্থিতিত অযোধ্যা ধাম মন্দিৰত বিবাহ সম্পন্ন হয়। ৰামৰ হাতত ধৰি হোমৰ গুৰিত 7 পাক ঘূৰে ফাৰহাই। কপালত আঁকি লয় ৰামৰ নামৰ সেন্দুৰ। আৰু এনেকৈ ফাৰহা হৈ পৰে জানকী। আৰু এইগৰাকী 23 বছৰীয়া ফাৰহাই এতিয়া পৰিয়ালৰ ভয়ত বিচাৰিছে আৰক্ষীৰ সুৰক্ষা। প্ৰেমৰ বাবেই নিজৰ ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰা উত্তৰ প্ৰদেশৰ বেৰেলীৰ ৰাম জানক এই বিয়াখনে এতিয়া দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24। নামাজ পঢ়া সুন্দৰী যুৱতীগৰাকীৰ শিৰত এটা ৰঙা সেন্দুৰ। ইছলাম ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। ফাৰহা হৈ পৰিল জানকী। কিন্তু কিয় ইছলাম ধৰ্ম এৰিবলৈ বাধ্য হল ফাৰহা? শিৰত সেন্দুৰ লৈ থকা এই যুৱতীগৰাকী যে দেখিছে, তেওঁ কেইদিনমান আগলৈকে মূৰত হিজাব পিন্ধি নামাজ পঢ়িছিল, কোৰাণ পঢ়িছিল, ৰাখিছিল ৰোজা। কিন্তু এতিয়া তাইৰ শিৰত সেন্দুৰ, বজাইছে মন্দিৰৰ ঘণ্টা। জানিব পৰা মতে মুছলিম যুৱতী ফাৰহা হাইস্কুলত পঢ়ি থাকোঁতেই একে শ্ৰেণীৰে হিন্দু যুৱক ৰামৰ সৈতে প্ৰেম হৈছিল। কলেজীয়া জীৱনত দুয়ো বেলেগে বেলেগে পঢ়িছিল যদিও অটুট আছিল প্ৰেমৰ বান্ধোন। কিন্তু ৰামৰ সৈতে ফাৰহাৰ সেই প্ৰেমৰ কথা জানিব পাৰি ফাৰহাৰ পঢ়া বন্ধ কৰি দিছিল পৰিয়ালে। আৰু তাৰ পাছতেই অন্য এজন যুৱকৰ সৈতে ফাৰহাৰ বিয়া ঠিক হৈছিল। কিন্তু ফাৰহাই বিয়াত বহিবলৈ অস্বীকাৰ কৰে। আৰু তাৰ পাছতেই পৰিয়ালৰ লোকে নানা ধৰণৰ শাৰীৰিক মানসিক অত্যাচাৰ চলায় ফাৰহাক। ইফালে ৰামে পোষ্ট গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰিছে। ৰামে প্ৰেমিকা ফাৰহাক ঘৰৰ মানুহে কৰা অত্যাচাৰ জানিব পাৰি আৰক্ষীক অভিযোগ দাখিল কৰে। প্ৰেমতকৈ ধৰ্ম ডাঙৰ নহয়। সেয়ে ফাৰহাই পৰিয়ালৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঘৰৰ পৰা পলাই আহি ৰামৰ ওচৰ পায়হি। আৰু ৰামৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰাৰ পণ লয়। আৰু ইয়াৰ পাছতে দুয়োৰে বিবাহৰ আয়োজন কৰা হয়। বিশ্ব হিন্দু পৰিষদৰ নেতা তথা আৰক্ষীৰ উপস্থিতিত অযোধ্যা ধাম মন্দিৰত বিবাহ সম্পন্ন হয়। ৰামৰ হাতত ধৰি হোমৰ গুৰিত 7 পাক ঘূৰে ফাৰহাই। কপালত আঁকি লয় ৰামৰ নামৰ সেন্দুৰ। আৰু এনেকৈ ফাৰহা হৈ পৰে জানকী। আৰু এইগৰাকী 23 বছৰীয়া ফাৰহাই এতিয়া পৰিয়ালৰ ভয়ত বিচাৰিছে আৰক্ষীৰ সুৰক্ষা। প্ৰেমৰ বাবেই নিজৰ ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰা উত্তৰ প্ৰদেশৰ বেৰেলীৰ ৰাম জানক এই বিয়াখনে এতিয়া দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।